উঠিছোঁ গতিকে আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমি নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ উলগ জনাইছোঁ আৰু ৰাইজৰ পৰা আমাৰ ৰাইজৰ দলৰ কাৰণে আমি তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে আমাকো আশীৰ্বাদ দিয়ক যাতে আমি 2025 বছৰত সঁচাকৈ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ আৰু সাম্প্ৰদায়িক আৰু ফেচিবাদী আৰু দেশ বিক্ৰী কৰা আৰু বস্তুৰ মূল্য বৃদ্ধিৰে দেশৰ জনতাক শেষ কৰি পেলোৱা বিজেপিক যাতে আমি 2026ত বিজয় দিব পাৰোঁ তাৰ কাৰণে তেখেতসকলে আমাক ভালকৈ কাম কৰিবৰ কাৰণে অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিয়ক উলগ জনাওক আমাক তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ এতিয়া 2025 চনত পঞ্চায়ত নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচনত আমি বিজেপিক হৰুৱাব লাগিব আৰু যদি সঁচাকৈ পঞ্চায়ত নিৰ্বাচনত বিজেপিক হৰুৱাব লাগে আমি বিৰোধী দলবিলাক চব একলগ হ'ব লাগিব আৰু বিৰোধী দলবিলাক যদি সকলোৱে একলগ হওঁ তেতিয়াহ'লে বিজেপিক আমি হৰুৱাটো খাটাম কিন্তু কংগ্ৰেছ দলৰ প্ৰব্লেমটো হ'ল যে নিৰ্বাচনৰ আগলৈকে তেওঁলোকে শান্তিৰ বাণী তেওঁলোকে একতাৰ বাণী আমাৰ মাজলৈ লৈ আহে কয় যে আমি একলগ হ'ব লাগিব একলগ হ'ব লাগিব একলগ হ'ব লাগিব গোটেই বছৰটো আমি একলগ হৈ থাকোঁ ইলেকশ্যনটো আহি যোৱাৰ লগে লগে তেওঁলোকে পাল্টা মাৰি অকলে ইলেকশ্যনটো খেলি দিয়ে আকৌ ইলেকশ্যনটো যেতিয়া যায় আকৌ শান্তিৰ বাণী বিলায় আকৌ কয় যে আমি একলগ হ'ব লাগিব আকৌ যেতিয়া কয় নেক্সট ইলেকশ্যনটো আহে আকৌ কয় যে নাই আমি অকলে খেলিব লাগিব একে 2021ত তেওঁলোকে বেলেগকৈ খেলিলে তাৰপিছত 2021ৰ উপ নিৰ্বাচনত তেওঁলোকে বেলেগকৈ খেলিলে 2024ৰ লোকসভা ইলেকশ্যনত তেওঁলোকে বেলেগকৈ খেলিলে 2024ৰ উপ নিৰ্বাচনত তেওঁলোকে বেলেগকৈ খেলিলে চাৰিটাত আমাক ঠগিলে এতিয়া আকৌ 5 নম্বৰবাৰ তেওঁলোকে আকৌ আমাৰ পঞ্চায়ত নিৰ্বাচনত ঠগিবলৈ গৈ আছে তেওঁলোকক সেইকাৰণে আমি কৈছোঁ যে সঁচাকৈ যদি বিজেপিক হৰুৱাব লাগে ইলেকশ্যনৰ আগত একতাৰ বাণী নহয় ইলেকশ্যনৰ সময়ত আমি একলগ হ'ব লাগিব ইলেকশ্যনৰ পাছত একতাৰ বাণী বিয়পাই থাকিলে নহ'ব ইলেকশ্যনৰ সময়ত আমি একলগ হ'ব লাগিব আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত মই কংগ্ৰেছ আৰু আমাৰ 16টা বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছোঁ কংগ্ৰেছ দলক মই ক'ব খুজিছোঁ আমি মাত্ৰ কেইটামান চিটত খেলিম আমি গোটেই অসমত নেখেলোঁ কেইটামান চিলেক্টেড চিটত খেলিম কিন্তু আপোনালোকক আমি সহায় কৰিম কিন্তু আপোনালোকে আৰু আমি যদি একেলগে খেলোঁ তেতিয়াহ'লে কি হ'ব গ্ৰাছ ৰুটত তৃণমূল পৰ্যায়ত আমাৰ দলৰ কৰ্মীবিলাকৰ মাজত একতা বৃদ্ধি পাব তেতিয়া 2026ত আমি বিজেপিক হৰুৱাবলৈ খুব ভাল হ'ব এতিয়া তৃণমূল পৰ্যায়ত যদি আকৌ বেলেগকৈ খেলি দিওঁ আমাৰ একদম তৃণমূল পৰ্যায়লৈকে আমাৰ সংঘাতটো আকৌ বৃদ্ধি পাই যাব সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোত আমি একেলগে খেলাটো 2026ৰ কাৰণে আমাৰ কাৰণে অপৰিহাৰ্য কথা বুলি মই ভাবোঁ আৰু তাকে নহয় যদি কংগ্ৰেছে অকল নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে আৰু আনৰ সংগঠন বেয়া কৰিবৰ কাৰণে যদি অকল ভাবে যে নহয় আমিহে অকল শক্তি দেখুৱাব লাগিব এনেকৈ বুলি যদি ভাবে তেতিয়াহ'লে তেওঁলোকে বিজেপিক সহায় কৰাটো বুজাব বিজেপিৰ এজেণ্টগিৰি কৰাটো বুজাব বিজেপিৰ হৈ কাম কৰাটো বুজাব তেওঁলোকে যে বিজেপিক আচলতে বিতাড়িত কৰিব খোজা নাই অসমৰ পৰা বিদায় দিব খোজা নাই সেইটোকে বুজি পাম আমি সেইকাৰণে কংগ্ৰেছ দলক মই সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু কাইলৈ বা পৰহিলৈ মই ৰাহুল গান্ধীলৈ এখন চিঠি দিম নিশ্চয়কৈ আপুনি যিহেতু কৈছে পূৰ্বৰ নিৰ্বাচনসমূহত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে প্ৰায় ঠিকে থাকে কিন্তু নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ওলটা মাৰি দিয়ে এই ধৰণৰ এটা অবিশ্বাসৰ এটা পৰিৱেশৰ মাজত আগন্তুক পঞ্চায়ত নিৰ্বাচনত কি ধৰণে বিশ্বাস অকল অবিশ্বাস নহয় মানে একেবাৰে তেওঁলোকে একদম বিশ্বাসঘাতকতা কৰে এনে সামান্য মানে অবিশ্বাসৰ বাতাবৰণ এটা হ'লেও বেলেগ কথা কিন্তু তেওঁলোকে ডাইৰেক্ট লাঠ মাৰি দিয়ে বিশ্বাসঘাতকতা কৰা বুলি যাক কয় মানে প্ৰেমত আপোনাৰ ধৰক অলপ চলপ সংঘাত থাকে এনেকুৱা সংঘাতত শেষ নহয় কংগ্ৰেছে বিচ্ছেদ কৰি দিয়ে আৰু বিচ্ছেদ কৰি দিয়াৰ পাছত তেওঁলোকে আকৌ বেলেগৰ লগত বিয়া পাতিলে তাৰপিছত কয় যে আমি আকৌ প্ৰেম কৰিব লাগিব এইটোতো ভয়ংকৰ কাহিনী কংগ্ৰেছে সদায় আমাক এইটো কৰি আহিছে আৰু সেইকাৰণে মই কৈছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিলেহে 2026ত আমি বিজেপিক হৰুৱাব পাৰিম আৰু বিজেপিক যদি হৰুৱাবলৈ মন আছে কংগ্ৰেছে একেলগে খেলিব লাগে আৰু কংগ্ৰেছে যদি পৃথককৈ খেলে তেতিয়াহ'লে কংগ্ৰেছে অকলে বিজেপিক হৰুৱাওক আমিও 26ত পৃথককৈ খেলিম তেওঁলোকে অকলে খেলক এনেকৈ ধৰণে আমাক প্ৰত্যেকবাৰে লাট মাৰি থাকিব আৰু তেওঁলোকৰ লাট আমি পিঠিত খাই থাকিম এইটো কেতিয়াও মানুহৰ লক্ষণ হ'ব নোৱাৰে আজি ভাষণ প্ৰসংগত আপুনি ক'লে 26ত যদি চাচা মামাক বিদায় দিব পৰা নাযায় তেতিয়াহ'লে অসমৰ পৰিস্থিতি ভয়ংকৰ হ'ব কিয় আচলতে ভয়ংকৰ হ'ব মই আপোনালোকক শপত খাই কৈছোঁ সংকল্প লৈ কৈছোঁ যে 2026ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু AIDFৰ বদৰুদ্দিন আজমল পাৰ্টিক আমি অসমৰ পৰা বিদায় দিম এইটো আমাৰ সংকল্প এইটো আমাৰ কচম কিন্তু ৰাইজৰ দলে অকলে বিদায় দিব পাৰিব ৰাইজৰ দলে অকলে নোৱাৰে সকলোবিলাক মিলি পাৰিম আৰু তাৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছোঁ ৰাইজৰ দলে অসমৰ প্ৰত্যেকখন গাঁৱলৈ গৈছোঁ প্ৰত্যেকটো পঞ্চায়তলৈ গৈছোঁ প্ৰত্যেকখন গাঁৱৰ মানুহৰ লগত কথা পাতিছোঁ মানুহক ঐক্যবদ্ধ কৰিছোঁ মানুহক সচেতন কৰিছোঁ মানুহক প্ৰকৃত তথ্যবিলাক দি দিছোঁ মানুহক প্ৰকৃত জাগৰণ কৰিছোঁ আৰু কৈছোঁ যে বিজেপি যদি থাকে
হিন্দু মুছলমান কোনেও শান্তিত থাকিবলৈ নাপাওঁ বিজেপি যদি থাকে মানুহৰ বস্তুৰ মূল্য বৃদ্ধিৰ কোবত মানুহ জীয়াই থাকিব নোৱাৰে বিজেপি যদি থাকে তেতিয়াহ'লে কোনো পধ্যে মানে আমাৰ বজাৰখন আমাৰ হাতত ৰাখিব নোৱাৰোঁ চব বাহিৰৰ মানুহৰ হাতলৈ গোটেই বজাৰখন আহি যাব সেইকাৰণে মই কৈছোঁ যে 2026ত সকলো চৰকাৰী কৰ্মচাৰীক আপুনি সোধক যে বিজেপি থাকিলে কেতিয়াও মানুহ শান্তিত থাকিব নোৱাৰে 2026ত আমি বিজেপিক বিদায় দিম হিমন্ত বিশ্ব শৰ্মাক বিদায় দিম আপুনি আজিৰ দিনটোত নলবাৰীত মই ক'লোঁ 2026ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিদায় হ'ব এইটো আমাৰ সংকল্প এইটো আমাৰ কচম এইটো আমাৰ শপত আৰু তাৰ বাবে ৰাইজৰ দল সাজু হৈছে তাৰ কাৰণে ৰাইজৰ দলে আমি দিনে ৰাতিয়ে কাম কৰিছোঁ তাৰ কাৰণে দিন ৰাত চিট ভেদ নোহোৱাকৈ বেমাৰত পৰি গৈছোঁ কিন্তু কেতিয়াও কম্প্ৰমাইজ কৰা নাই কেতিয়াও ঢিলা কৰি দিয়া নাই 2026ত বিজেপি খৰুৱাম আজিও আপুনি ৰুগীয়া দেহাৰে ইয়াত জনসভা সম্বোধন কৰিছে আৰু এইখিনিতে মই একেলগে এই কথাটো সুধি ল'ম যিহেতু এই সমষ্টিটো কংগ্ৰেছৰ দখলত থকা সমষ্টি আৰু কংগ্ৰেছৰ দখলত থকা সমষ্টিটোতো দেখিবলৈ পোৱা গৈছে যে যথেষ্টখিনি জনসমাগম ইয়াত হৈছে গতিকে কেইবাগৰাকীও ইয়াত যোগদানো কৰিছে গতিকে কিমান আশাবাদী এই সমষ্টিটোক লৈ কিমান আশাবাদী যদি কংগ্ৰেছে একলগ নহয় যদি কংগ্ৰেছে বিজেপিক খেদিবৰ কাৰণে আন্তৰিকতা নেদেখুৱায় তেতিয়াহ'লে কংগ্ৰেছত মানুহ কোন থাকিব কংগ্ৰেছে যদি বিজেপিৰ চেলাগিৰি কৰি থাকে বিজেপিক যদি সদায় জিকোৱাৰ কাৰণে সদায় আমাৰ একতাটো ভাঙি থাকে কোন মানুহ কংগ্ৰেছত থাকিব সেইকাৰণে চব ঠাইতে আমি বিজেপি এলেকালৈ গ'লেও মানুহ হয় কংগ্ৰেছৰ এলেকালৈ গ'লেও মানুহ হয় কাৰোতো এলেকা বুলি কথা নাই কাৰো কোনো জমিদাৰী আমি দি থোৱা নাই গতিকে একদম স্পষ্টকৈ কৈছোঁ যে সকলোৱে মিলি 2026ত অসমৰ মানুহে কৈছে যে 26ত বিজেপিক বিদায় দিব লাগে বিজেপিক বিদায় দিবৰ কাৰণে সাজু হ'ব লাগে আৰু মই সঁচাকৈ কৈছোঁ বেমাৰতে এই মিটিং কৰিছোঁ আৰু কৰি থাকিম 2026ত বিজেপিক আমি বিদায় দিম শেষত মই আপোনাক এই প্ৰশ্নটো সুধিম গুৱাহাটীত আচলতে যিটো পানী পাইপ ফুটিল কেইবাটাও পৰিয়াল এক প্ৰকাৰ হাহাকাৰ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন খায় গোটেই পানী যোগান কেন্দ্ৰ যিবিলাকে পানী যোগাৰ যেতিয়া কোম্পানী আছে প্ৰত্যেকটো কোম্পানীৰ পৰা কমিশ্যন খাই চব কামবিলাক বেয়াকৈ কৰালে যোৱা 25 বছৰ মানুহটোৱে অকল কমিশ্যনেই খাইছে গুৱাহাটী মহানগৰৰ উন্নয়ন শিক্ষা বিভাগ আপোনাৰ স্বাস্থ্য বিভাগ চব লৈছে অকল কমিশ্যন অকল টকা খোৱাৰ জাত তাৰ বাহিৰে কাম সঁচাকৈ নকৰে গতিকে মই ভাবোঁ যে আজি গুৱাহাটীৰ মানুহৰ এই যে পানী ফুটা কাৰবাৰটো যে এবছৰত 3বাৰ 4বাৰ যে পাইপ ফুটে মই আমাৰ ঘৰৰ নিজৰাপাত ঘৰটো নিজৰাপাৰৰ পৰা আমাৰ ঘৰটোৰ পৰা চানমাৰী থানালৈ 300 মিটাৰমান খোজকাঢ়ি যাওঁতে এবছৰত কমেও 10বাৰমান এনেকুৱা সেই পাইপডাল ফুটে কাৰণ কেলে হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন খাই 2 নম্বৰী কোম্পানীক কাম দিছে কোম্পানীবিলাকে বেয়াকৈ কামটো কৰিছে গতিকে আজি গুৱাহাটীত পানীৰ যিটো সমস্যা হৈছে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া